কেতিয়াও ভবা নাছিলোঁ এনেকৈ নিজে ডিজাইন কৰা কাপোৰ পিন্ধি ফটোশ্বুট কৰিম। আগতে ফটোশ্বুট কৰিছিলোঁ আনে ডিজাইন কৰা কাপোৰ পিন্ধি, আৰু আজি ফটোশ্বুট কৰিছোঁ নিজে ডিজাইন কৰা কাপোৰ পিন্ধি। আৰু এয়া সম্ভৱ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে। আৰু কৰ্মবোৰ কেতিয়াৰ পৰা কৰিছোঁ সেইটো আচলতে ডাঙৰ কথা নহয়, কৰ্মবোৰ যে আপোনালোকে ইমান সোনকালে আঁকোৱালি লৈছে সেইটোহে ডাঙৰ কথা। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ৰেণ্টত ল'ব বিচাৰে কাপোৰযোৰ তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। আৰু এইখিনিতে জনাই থওঁ, আপোনালোকে যদি মোৰ ডিজাইনৰ চাদৰ মেখেলা পিন্ধিব বিচাৰে তেতিয়াহ'লে পেজত দিয়া থাকে, আপোনালোকে তাত চাই পেলাই অৰ্ডাৰ কৰিব পাৰে। আৰু আজি মোক ধুনীয়াকৈ সজাই তুলিছে মৰমৰ ভণ্টি প্ৰীতিয়ে। তাই আগতেই কৈ দিছিলে বৌ আপোনাক মেকআপ এটা কৰিম। আচলতে তাই ষ্টুডেণ্টৰ পৰা লোৱা হয় যদিও তাইৰ পৰা লোৱা হোৱা নাছিলে। আৰু যেতিয়া কাপোৰযোৰ ৰেডি কৰিলোঁ তেতিয়া তাই ক'লে বৌ আপোনাৰ ডিজাইনৰ কাপোৰ পিন্ধাই আপোনাক ফটোশ্বুট কৰাম। আৰু আজি এনেকৈ ধুনীয়াকৈ ফটোশ্বুট কৰা হৈ গ'ল, আপোনালোকে ফটোখিনি পাব বাৰু। আৰু কেনেকুৱা লাগিছে জনাব, মোৰতো বিৰাটেই ভাল লাগিছে। আৰু যদি বিচাৰে আপোনালোকে আপোনালোকৰ বিশেষ দিনটোত প্ৰীতিৰ পৰা মেকআপ ল'বলৈ তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। লগতে ইয়াতে শিকোৱাও হয়, বিউটিচিয়ান আৰু মেকআপৰ কোৰ্চ কৰা হয়, তাৰ বাবেও যোগাযোগ কৰিব পাৰে।